যেনজি এতিয়া আপোনালোকে কাইলৈ দেখিব কিদৰে লক্ষাধিক যুৱক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব আমাৰ অমিত শ্বাহ ডাঙৰীয়াৰ সভালৈ যুৱ শক্তি সমাৰোহ যি আয়োজন কৰা হৈছে তাতে আপোনালোকৰ এটা স্পষ্ট সাৰ্থক ছবি আপোনালোকে দেখিব পাৰে। যেনজি কিয় আছে আমাৰ সৈতে পূৰ্বতে সকলোৱে জানে যে মাটি বাৰী বন্ধকত দি চাকৰি বিচাৰি কংগ্ৰেছী দালাল বা নেতাক ধন দিবলগীয়া হৈছিল। আজিৰ তাৰিখত যেনজিয়ে দেখিছে নিজৰ মেধা থাকিলে আমাৰ আনকি ৰাজনৈতিক সিদ্ধান্তৰ বিপৰীতে থকা ছাত্ৰ ছাত্ৰীও বা মেধাৱী ছাত্ৰ ছাত্ৰীও চাকৰি পায়। যে সকলোৱে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰে তেনেকুৱা কথা নাই। গণতান্ত্ৰিক দেশ এখনত যেনজিয়ে হওক বা ৮০ পৰা এগৰাকী জ্যেষ্ঠ নাগৰিকেই হওক সকলোৰে নিজস্ব অধিকাৰ আছে। সেই অধিকাৰ প্ৰতি শ্ৰদ্ধাশীল হৈ ৰাজধৰ্ম পালন কৰি আমাৰ দুয়োখন চৰকাৰে কাম কৰে। যেনজিয়ে দেখিছে যে বিগত সময়ছোৱাত মাটি বাৰী বিক্ৰী কৰি কংগ্ৰেছী দালালক চাকৰিৰ বাবে উৎকোচ দিবলগীয়া হৈছিল, ঘোচ দিবলগীয়া হৈছিল। আজিৰ তাৰিখত ১,৬০,০০০ চাকৰি হৈছে। যেনজিয়ে দেখিছে পূৰ্বতে ২৪ ঘণ্টা অসম বন্ধ, ১০০ ঘণ্টা অসম বন্ধ, ১,০০০ ঘণ্টা অসম বন্ধ, হত্যা, বোমা বিস্ফোৰণ ইত্যাদি হয়। কিন্তু আজিৰ তাৰিখত যেনজিয়ে দেখিছে যে অসম এখন শান্ত আজি অসম, যি অসমত আজি পূৰ্বতে ইয়াৰ পৰা সাধাৰণ দোকানীও গুচি গৈছিলগৈ, তাৰ বিপৰীতে আজি ৫,১৮,০০০ কোটি টকাৰ বিনিয়োগ এদিনতে হৈছে। আজি যেনজিয়ে দেখিছে কিদৰে ২৭,০০০ কোটি টকাৰ ছেমি কণ্ডাক্টৰ হৈছে। যেনজিয়ে দেখিছে এই ছেমি কণ্ডাক্টৰ অসমত যেতিয়া প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰা হ'ল, কংগ্ৰেছে কিদৰে অসমত টেলেণ্ট নাই বুলি যেনজিক বা আমাৰ অসমৰ যুৱ প্ৰতিভাক অপমান কৰিছিল। পুনৰবাৰ ধৰিছোঁ, যেনজিয়ে দেখিছে যে ২৭,০০০ কোটি টকাৰ ছেমি কণ্ডাক্টৰ হওঁতে সমগ্ৰ অসম যেতিয়া উৎফুল্লিত হৈ পৰিছিল, ধন্যবাদ দিছিল মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। সেই সময়ত কংগ্ৰেছে কৈছিল যে অসমৰ কোনো টেলেণ্ট নাই। যেনজি বা অসমৰ যুৱ প্ৰতিভাৰ প্ৰতি, অসমৰ যুৱ শক্তিৰ প্ৰতি কংগ্ৰেছে যিদৰে এনেধৰণে বাক্য কৈছিল যে অসমত প্ৰতিভা নাই, এই কথাবিলাক যেনজিয়ে লক্ষ্য কৰিছে নহয়। যেনজিয়ে লক্ষ্য কৰিছে যিদৰে চৰকাৰী চাকৰি দুৰ্নীতিবিহীনভাৱে দিয়া হৈছে, ঠিক সেইদৰে উদ্যোগীসকলৰ বাবে ২ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত লক্ষাধিক যুৱ শক্তিক কিদৰে দিয়া হৈছে, এইবিলাক যেনজিয়ে লক্ষ্য কৰিছে। সত্য নাই, হিংসা নাই। আজিৰ তাৰিখত অসমৰ পৰিস্থিতি অসমৰ বাহিৰত বোমা বিস্ফোৰণ বা উগ্ৰপন্থাৰ ৰাজ্য বুলি নহয়, আজি ধ্ৰুপদী ভাষা অসমীয়া থকা এখন ৰাজ্য, য'ত ইউনেস্কোই স্বীকৃতি দিছে ৱৰ্ল্ড হেৰিটেজ চাইট। যেনজিয়ে দেখিছে কিদৰে ১৪ কিলোমিটাৰ পথ নিৰ্মাণ হৈছে। যেনজিয়ে দেখিছে কিদৰে আজি চাহ জনগোষ্ঠীৰ পৰা প্ৰতিটো জনগোষ্ঠীৰ কথা এইখন চৰকাৰে চিন্তা কৰিছে। প্ৰতিটো জনগোষ্ঠীৰ যেনজিয়ে দেখিছে কিদৰে বড়োফা উপেন ব্ৰহ্মৰ প্ৰতিমূৰ্তি যিদৰে নতুন দিল্লীৰ মাজমজিয়াত স্থাপন কৰা হৈছে, ঠিক সেইদৰে লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ মূৰ্তিও অসমৰ যুৱ প্ৰতিভা, অসমৰ ইতিহাসৰ সোণালী পৃষ্ঠাসমূহ আজি প্ৰচাৰিত হৈছে। গতিকে যেনজি ৰাজনৈতিকভাৱে সচেতন। আমি সৌভাগ্যৱান ৭০ লাখ নতুন ভোটাৰৰ যেনজিৰ লগতে ৬ লাখ যি নতুন ভোটাৰ সংযুক্ত হৈছে, সকলোবিলাক মোদী ডাঙৰীয়াৰ বিকশিত ভাৰত, সুৰক্ষিত ভাৰত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিকশিত অসম, সুৰক্ষিত অসমৰ যি মন্ত্ৰ, সেই মন্ত্ৰ সেইকাৰণে সকলোৱে একেলগে উচ্চাৰণ কৰিছে। সকলো মিলাই প্ৰায় ৬৯,৭০,০০০ লাখ। চাওক, আচলতে গণতান্ত্ৰিক দেশ এখনত সকলোৱে আমাক সমৰ্থন বুলি কোৱা কথাটো এটা অহংকাৰৰ পৰিচায়ক। গতিকে আমি ভাবোঁ যে যেনজি আমাৰ লগত আছে। আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ জন আশীৰ্বাদ যাত্ৰাটোতে দেখিছে কিদৰে আজিৰ যুৱ সমাজ উঠি আহিছে হিমন্ত বিশ্ব শৰ্মাদেৱক শুভেচ্ছা জনাবলৈ। আমি দেখিছোঁ যেনজিৰ, মই নিজেই দেখিছোঁ কেইবাটাও নৱবিবাহিত দম্পতি বা বিবাহ হ'বলগীয়া ডেকা ল'ৰা ছোৱালীক ওলাই আহি আৱেগিক হৈ হিমন্ত বিশ্ব শৰ্মাদেৱক কৈছে যে আপোনাৰ বাবে ক'তো এখন তামোল নোখোৱাকৈ এটা চাকৰি পালোঁ, আমাৰ বিয়া। বা কোনোবা এজন যুৱক ওলাইছে, দাদা আপুনি দিয়া ২ লাখ টকাৰে মই মাছো পুহিছোঁ, মই আজি ছাগলীৰ ফাৰ্মো কৰিছোঁ, গাহৰিৰ ফাৰ্মো কৰিছোঁ, মই এতিয়া নিজেই ৬জন ল'ৰাক মানে নিয়োগ কৰিবলৈ সক্ষম হৈছোঁ। এইবিলাক কথাৰ পৰা আমি খুব বিশ্বাসী যে এখন বিকশিত অসমৰ বাবে, এখন সুৰক্ষিত অসমৰ বাবে, হত্যা হিংসা বন্ধ, হৰতাল পিকেটিং ৰহিত এখন অসমৰ বাবে যেনজি আমাৰ লগত আছে বুলি আমি দৃঢ় বিশ্বাসী। আৰু থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।